অসমবাসীৰ বাবে গৌৰৱৰ খবৰ আল্ট্ৰা ৰানৰ মানচিত্ৰত সংযোজিত হ'ল অসমৰ পবিতৰাৰ নাম গড় সংৰক্ষণৰ সজাগতা সুস্বাস্থ্য আৰু পৰ্যটনৰ প্ৰসাৰৰ উদ্দেশ্যে আয়োজন বিশেষ অনুষ্ঠানৰ প্ৰতি বছৰে বিশ্বৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আহিছে আল্ট্ৰা ৰান দেওবাৰে পবিতৰাত অনুষ্ঠিত হয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ দীৰ্ঘ দূৰত্বৰ দৌৰ প্ৰতিযোগিতা মুম্বাইৰ আনভাইন্স নামৰ এটা প্ৰতিষ্ঠানে প্ৰতি বছৰে অসমত আয়োজন কৰি আহিছে দৌৰ প্ৰতিযোগিতাৰ অনুষ্ঠিত হয় আনভাইন্স ৰান ফৰ দ্য ৰাইন পবিতৰা আল্ট্ৰা ৰান শীৰ্ষক দৌৰ প্ৰতিযোগিতা পূৰ্বেও কাজিৰঙাত দুবাৰকৈ অনুষ্ঠিত হৈছিল 52 কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰতিযোগিতাখনি সেইদৰে এই বৰ্ষও পবিতৰাত 62 কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় উল্লেখযোগ্য যে গড় সংৰক্ষণৰ সজাগতাৰ লগতে সুস্বাস্থ্য আৰু পৰ্যটনৰ প্ৰসাৰৰ উদ্দেশ্যে প্ৰত্যেক বছৰে পালন কৰি অহা হৈছে এই দৌৰ প্ৰতিযোগিতাখনি পবিতৰাৰ মিষ্টিং মায়ং ৰিজৰ্টৰ পৰা আৰম্ভ হোৱা এই আল্ট্ৰা ৰানত 62 কিলোমিটাৰ লগতে 31 কিলোমিটাৰ 10 কিলোমিটাৰ আৰু 5 কিলোমিটাৰ শাখাটো অনুষ্ঠিত হয় দৌৰ প্ৰতিযোগিতা ইফালে সমগ্ৰ দেশৰ লগতে ইথিওপিয়াৰ বহু কেইগৰাকী প্ৰতিযোগীসহ 5 শতাধিক প্ৰতিযোগীয়ে আনভাইন্স ৰান ফৰ দ্য ৰাইন পবিতৰা আল্ট্ৰা ৰানত অংশগ্ৰহণ কৰে উক্ত প্ৰতিযোগিতাৰ ৰেচ ডাইৰেক্টৰ হৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দীৰ্ঘ দূৰত্বৰ দৌৰবিদ ডাক্তৰ শান্তনু দত্ত গড় সংৰক্ষণৰ বাবে বিশ্বজুৰি খ্যাতি লাভ কৰা পবিতৰা অভয়াৰণ্যৰ চাৰিওফালে 31 কিলোমিটাৰ পথত এই দৌৰ অনুষ্ঠিত হয় 62 কিলোমিটাৰ শাখাত যোগদান কৰা সকলে দুবাৰকৈ সেই পথছোৱাত দৌৰি নিজৰ দৌৰ সমাপ্ত কৰে পবিতৰা অভয়াৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰো সুযোগ লাভ কৰে অংশগ্ৰহণকাৰীসকলে পুৱা 5 বজাৰ পৰা অনুষ্ঠিত হয় প্ৰতিযোগিতা সাংবাদিকসকলক সম্বোধন কৰি অনুষ্ঠানটোৰ মুখ্য উদ্যোক্তাৰ লগতে আনভিয়ান্সৰ প্ৰতিষ্ঠাপক তথা CEO নিশিকান্ত দাসে আগন্তুক সময়ত এই প্ৰতিযোগিতাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰাৰ কথা সদৰি কৰে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মায়ং